এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ কল্যাণমূলক কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। ষ্টুডিঅ'ত সমল ব্যক্তি হিচাপে উপস্থিত আছে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব মুকেশ চন্দ্ৰ সাহু আৰু পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থপ্ৰতিম মজুমদাৰ। অনুষ্ঠানটি চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 0361232030 আৰু 26623225 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰি এয়া মানৱ প্ৰতিম শৰ্মা। সমস্যতাকে নমস্কাৰ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমি দুয়োগৰাকী সমল ব্যক্তি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া শ্ৰীযুত সাহু ডাঙৰীয়া আৰু শ্ৰীযুত মজুমদাৰ ডাঙৰীয়াক অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে সাহু ছাৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। ছাৰ, প্ৰথমে যদি আমি জানিব বিচাৰোঁ, সমাজ কল্যাণ বিভাগে বৰ্তমানৰ কি ধৰণৰ কাৰ্যসূচী, কি ধৰণৰ আঁচনি ৰূপায়ণ কৰি আছে, এই বিষয়ে আপুনি শ্ৰোতাসকলক জনাব নেকি? নমস্কাৰ। সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্ট অসম চৰকাৰৰ এটা বহুত মহত্বপূৰ্ণ ডিপাৰ্টমেণ্ট আৰু এই ডিপাৰ্টমেণ্টটো স্পেচিয়েলি যিসকল আমাৰ সমাজৰ অতি নিডি যিবিলাক ব্যক্তিসকল আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে কাম কৰে আৰু এই কামসমূহৰ অলপ আমি আপোনালোকক এটা ডিটেইল দাঙি ধৰিছোঁ। আমাৰ যি এটা মোষ্ট ইম্পৰ্টেণ্ট যিটো কাম হৈছে সেইটো হ'ল নিউট্ৰিশ্যন চোৱা। স্পেচিয়েলি যিসকল চাইল্ড আছে ফ্ৰম 6 months to 6 years, তেওঁলোকক ফাৰ্ষ্ট আপ টু 3 years তেওঁলোকক ঘৰত আমি তেওঁলোকৰ নিউট্ৰিশ্যন চাওঁ আৰু তাৰপিছত 3 বছৰ পৰা 6 বছৰলৈকে অংগনবাড়ী চেণ্টাৰত চাওঁ। তেওঁলোকৰ হেল্থ, তেওঁলোকৰ গ্ৰোথ এইবিলাকো মনিটৰ কৰা যায়। তাৰ লগতে আমি প্ৰেগনেণ্ট যিবিলাক আমাৰ মাদাৰ আছে বা লেক্টেটিং মাদাৰ আছে তেওঁলোকক আমি তেওঁলোকৰ নিউট্ৰিশ্যন আৰু হেল্থবিলাক চাওঁ। লগতে যিসকল এডলেচেণ্ট গাৰ্ল যি স্কুল নাযায়, য'ত তেওঁলোকে মিড ডে মিল আদাৰৱাইজ পাব পাৰিলেহেঁতেন, তেওঁলোকৰ নিউট্ৰিশ্যন নিউড আমি টেক কেয়াৰ কৰোঁ। ইয়াৰ লগতে আমাৰ এটা আৰু স্কিম চলে যিটো আমি প্ৰাইম মিনিষ্টাৰ মাতৃবন্দনা যোজনা কওঁ। তাতে আমি ফাৰ্ষ্ট টাইম মাদাৰসকলক এটা মনিটাৰী হেল্প আগবঢ়োৱা যায় 5,000 rupeesকে। তাতে বিভিন্ন ইনষ্টলমেণ্টৰ জৰিয়তে দিয়া যায়। তাৰ উপৰিও আমি উইমেন ইন ডিষ্ট্ৰেছ যিবিলাক আমাৰ কিবা কাৰণত যদি হয়তো ডমেষ্টিক ভায়োলেন্সৰ কাৰণে হওক বা কিবা ট্ৰাফিকিঙৰ কাৰণে হওক বা অন্য যদি কিবা কাৰণত কোনোবা মহিলাগৰাকী কিবা বিপদত পৰে, তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ স্কিম আছে। স্কিম মানে তেওঁলোকক ৰিট্ৰিভ কৰা, তেওঁলোকক আইনগত হেল্প কৰাই দিয়া, তেওঁলোকক চাইক'লজিকেল দিয়া, ইভেন লিগেল হেল্প দিয়া, এইবিলাক চব কাম আমি আমাৰ উইমেন হেল্পলাইন নম্বৰ আছে 181, তাতে ফোন কৰি কৰিব পাৰে বা আমাৰ ডিষ্ট্ৰিক্টবিলাকতো কমিটি আছে, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আছে, তেওঁলোকৰ জৰিয়তে যিসকল উইমেন ইন ডিষ্ট্ৰেছ আছে তেওঁলোকক আমি সহায় আগবঢ়াওঁ। তাৰ উপৰি আমাৰ এটা অত্যন্ত মহত্বপূৰ্ণ কাম হ'ল যিটো আমি চাইল্ড বিভিন্ন ধৰণৰ চাইল্ড যিবিলাক ইন কনফ্লিক্ট উইথ ল আহিছে বা যিবিলাক আদাৰৱাইজ ইন কণ্টেক্ট উইথ ল আহিছে, তেওঁলোকক আমি দেখভাল কৰোঁ। অবজাৰভেশ্যন হোম আছে, আমাৰ চিলড্ৰেন হোম আছে, আমাৰ প্ৰত্যেক জিলাত জুভেনাইল জাষ্টিছ বৰ্ড আছে, চাইল্ড ৱেলফেয়াৰ কমিটি আছে, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আছে। এইবিলাক তেওঁলোকৰ যদি কিবা কেছ হয় বা অন্য হিচাপে উইটনেছ হিচাপে আহে বা অন্য ক'ৰবাত তেনেকুৱা চিলড্ৰেন ট্ৰাফিক হৈ পেলাই ওলায়, তেওঁলোকক আমি কেনেকুৱা আকৌ ৰিহেবিলিটেট কৰি দিব পাৰোঁ, তাৰ কাৰণে আমাৰ স্পেচিয়েলি এটা SCPS অৰ্গেনাইজেশ্যনে আছে, ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি। তাৰ জৰিয়তে আমি বিভিন্ন কামবিলাক কৰোঁ। ইয়াৰ উপৰিও আমাৰ PWD দিব্যাংগজনসকলৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ স্কিম আছে। তেওঁলোকক পেঞ্চন দিয়া বা ৰিহেবিলিটেশ্যন চোৱা বা তেওঁলোকৰ যিটো চাকৰিত ৰিজাৰ্ভেশ্যন থাকিব লাগে সেইবিলাক ইনশ্যোৰ কৰোৱা, এইবিলাক কাম আমি PWD বা আমাৰ যিটো PWD এক্ট আছে, এই এক্টৰ জৰিয়তে যিবিলাক কাম কৰা যায় এইবিলাকো আমি কামবিলাক PWDৰ জৰিয়তে কৰি PWD দিব্যাংগজনসকলৰ লগতে কাৰণে আমি কৰোঁ। ইয়াৰ উপৰি আমাৰ এটা ট্ৰান্সজেণ্ডাৰ আছে। ট্ৰান্সজেণ্ডাৰসকলৰ কাৰণে আমি এটা নতুন এইটো আইন আহিছে আৰু এই আইন মতে আমি তেওঁলোকৰ কাৰণেও আমি তেওঁলোকক হেল্প কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। ইয়াৰ ওপৰত আমাৰ আৰু বিভিন্ন ধৰণৰ স্কিম আছে, য'ত আমি ধৰক নচামুক্ত ভাৰত অভিযান আছে বা এইবিলাক ধৰণৰো কাম আমি ইনফেক্ট আৰু বহুত আছে। আমাৰ আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন কমিশ্যন আছে বা অন্য ধৰণৰ আছে। আমি আলোচনা মৰ্মে এইবিলাক বস্তু আমি পোষণ অভিযানৰ বিষয়ে কথা পাতিম, কিন্তু তাৰ পূৰ্বে এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল', নমস্কাৰ। হয়, নমস্কাৰ।
মই মোহাম্মদ মতিউৰ ৰহমান কৈ আছো। হয় ৰহমান ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো সোধক। বাক্সা ডিষ্ট্ৰিক্ট বৰখাজুলিৰ পৰা। হয় তাৰমানে এই আমাৰ বৰখাজুলি তাৰমানে বাক্সা ডিষ্ট্ৰিক্টত এটা তাৰমানে অংগনবাড়ী আছে। হয় এই অংগনবাড়ীটো তাৰমানে এতিয়াতো লকডাউনৰ কাৰণে এতিয়া ক্লাছ নহয়, এই সৰু ছোৱালীক কাৰণে পঢ়োৱাৰ কাৰণে। এটানে আগত তাৰমানে এই যিটো অংগনবাড়ীটো ইমান এটা হেৰি চৰ্চা হৈ নাছিল তাৰমানে। আৰু অংগনবাড়ীৰ যিকেইটা তাৰমানে কৰ্মীসকল এতিয়া তাৰমানে স্কুললৈ অংগনবাড়ীলৈ তাৰমানে এই বেছি হেৰি নহয় নাহে তাৰমানে। আৰু ছোৱালীকেইটাক ভালকে হেৰি নকৰে, খাদ্য খোৱা বা গৰ্ভধাৰী যিটো তাৰমানে মহিলাসকল আছে সিহঁতক তাৰমানে ভালকে তাৰমানে বস্তুগিলা তাৰমানে বিতৰণ নকৰে তাৰমানে। আৰু স্কুলতে এই অংগনবাড়ী স্কুলতে নাহে তাৰমানে। এইটো কিহৰ কাৰণে এনেকে হৈ আছিল? এতিয়াতো লকডাউন হৈ আছে, ইয়াৰ আগৰ পৰা তাৰমানে এইটো বস্তু বহুত চৰ্চাটো কম হৈ আছিল তাৰমানে। হয় ভাল কথা, আপুনি ভাল প্ৰশ্ন এটা বিষয় উত্থাপন কৰিছে। হয় ধন্যবাদ। এতিয়া আগতে মই লকডাউনৰ বিষয়ে কৈ দিওঁ, তাৰপিছত আমি আপোনাৰ যিটো কৈছে যেতিয়া লকডাউন নাছিল তেতিয়াও যি প্ৰব্লেম আছিল তাৰ বিষয়ে ক'ম। লকডাউন সময়ত আপুনি জানে বিভিন্ন যিটো ইনষ্ট্ৰাকশ্যন আছে অথৰিটিৰ, সেইমতে আমাৰ স্কুল কলেজে হওক বা অংগনবাড়ী চেণ্টাৰ হওক এইবিলাক এতিয়া বন্ধ কৰি ৰখা হৈছে। আৰু সময় সাপেক্ষে যেতিয়া গভৰ্ণমেণ্টে ইনষ্ট্ৰাকশ্যন দিব তাৰপিছত সেইটো আৰু যি নিয়ম কায়দা থাকিব সেইমতে এইটো খোলা যাব। যিহেতু আমি আগতে অংগনবাড়ী চেণ্টাৰত হট কুকড মিল এই ল'ৰা ছোৱালী যিসকল আহিছিল আপ টু 6 years তেওঁলোকক আমি তাতে খুৱাইছিলোঁ। এইটো অংগনবাড়ী চেণ্টাৰবিলাক বন্ধ হৈ যোৱাৰ কাৰণে তেওঁলোকৰ নিউট্ৰিশ্যন যেন কম পৰি নাযায়, তাৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা ল'লে যে এই তেওঁলোকক আমি যি ৰেচন যি খাদ্য আছে এইটো আমি টেক হোম কৰি পেলাই তেওঁলোকক ঘৰতে দি দিম। চ' ডেট তেওঁলোকৰ যদিও ঘৰতে আছে চেণ্টাৰলৈ অংগনবাড়ী চেণ্টাৰলৈ আহিব পৰা নাই, তেওঁলোকে যেন নিজৰ আহাৰ ঘৰতে পাই যায়। আৰু এই কাৰণে আমি গোটেই আমাৰ CDPO সকললৈ নিৰ্দেশনা দিয়া হৈছে আৰু সেইমতে এইটো ঘৰতে দিয়াৰ আমি ব্যৱস্থা কৰাইছোঁ। কিন্তু লকডাউনৰ আগতে যদি ধৰক অংগনবাড়ী চেণ্টাৰ আপোনাৰ প্ৰপাৰলি ফাংচন নকৰে তেতিয়া আপোনালোকে তাতে লোকেল আমাৰ অংগনবাড়ী মেনেজমেণ্ট কমিটি আছে তাতে এইবিলাক বস্তু লৈ যাব লাগে। বিকজ সেইটো আফটাৰ অল এটা গাঁৱৰ সম্পত্তি আৰু তাতে যিমান আমাৰ পেৰেণ্টছ আছে বা মাদাৰ্ছ আছে তেওঁলোকে এইটো বস্তুটো মিলিজুলি ভালকৈ চলাব লাগিব। আৰু যদি চলোৱা নাই তেতিয়া তাৰ কাৰণে বিভিন্ন ব্যৱস্থা তাতে CDPO আছে, তেওঁলোকক আপুনি কমপ্লেইন কৰিব পাৰে বা ডিষ্ট্ৰিক্টত আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ইভেন DC আমাৰ গোটেই বস্তুটো চোৱা চিতা কৰে। আমাৰ গোটেই জইণ্ট একাউণ্টিং এইবিলাক DCৰ জৰিয়তে হয়। এইকাৰণে এইবিলাক যদি লোকেল লেভেলত কোনোবা অংগনবাড়ী চেণ্টাৰ প্ৰপাৰলি ফাংচন কৰা নাই বা কিবা অসুবিধা আপোনালোকে পাইছে তেতিয়া তেনেকুৱা জেগাত আপোনালোকে এই কথাবিলাক জনাব লাগিব। চ' ডেট এইটো তাৰ যি বিভিন্ন ব্যৱস্থা তাতে প্ৰয়োজন হয় সেইটো ল'ব পৰা যায়। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল' হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী নিপেন চৰিয়া। হয় চহৰে ডাঙৰীয়া, আপুনি প্ৰশ্নটো সোধক আপুনি। ছাৰ এটা কথা সুধিব বিচাৰিছো, আমাৰ যিবিলাক সমাজ কল্যাণ বিভাগত অন্ধ মানুহখিনি বিশেষকৈ আমাৰ দৰং জিলাত আমি যথেষ্ট অন্ধ মানুহ আছে বা বিকলাংগ মানুহ। তাৰ ভিতৰত আমাৰ মঙলদৈ আমাৰ শিৱসাগৰ বিধানসভাৰ অন্তৰ্গত দেওমৰ নৈত এজন নিধন কলিতা বুলি মানুহ আছে। তেখেতত মানে ৰাইজে বা আমাৰ এই দৰং জিলাত তেতিয়া নাটচাৰ আছিলে DC, তেখেতে অলপ মাটি পাই তেতিয়া ঘৰ দুৱাৰ কৰিলে, কিন্তু এতিয়া বৰ্তমান তেওঁ কোনো সা সুবিধা নাপায় বা যেনিবা অন্ধ মানুহ ঘূৰি ফুৰি এনেকে খাই গৈ আছে। এই ক্ষেত্ৰত কিবা সমাজ কল্যাণৰ জৰিয়তে তেওঁৰ প্ৰতি কিবা সহানুভূতি আগবঢ়াবলৈ। আৰু দ্বিতীয় বস্তু হৈছে আমাৰ বিশেষকৈ অংগনবাড়ী কেন্দ্ৰবিলাক এখন গাঁৱত 3টা 4টা আছে। মই দেখিছো যে প্ৰত্যেক গাঁৱতে অংগনবাড়ী কেন্দ্ৰ 1টা বা 2টা বা 3টা। আমাৰ গাঁৱতে এতিয়া দেখিছো আমাৰ গাঁৱত 3টা আছে। দেখিছো আমাৰ বৰ্তমান আমাৰ ল'ৰা ছোৱালী জন্ম হাৰ কমিছে। সময়ৰ ক্ষেত্ৰত ল'ৰা ছোৱালী কমি যোৱাৰ পিছত এনেকুৱা অৱস্থা হৈছে যে আমাৰ যিবিলাক খাদ্য সামগ্ৰী যিবিলাক আহে তাৰ আছে যদি এক কেন্দ্ৰত এটা চেণ্টাৰত যদি আছে আপোনাৰ 10টা, তাত দেখো যে 30টা। ঠিক তেনে ধৰণৰ এনেকুৱা অৱস্থা হৈছে যে আমাৰ অসমৰ আমাৰ ৰাজ্যৰ খাদ্য সামগ্ৰীবিলাক কোনোবা খাইছে নেকি বাৰু? আপুনি ভাল বিষয় এটা উত্থাপন কৰিছে। এইটো আপুনি দুটা প্ৰশ্ন কৰিছে। প্ৰথম হ'ল যিটো আমাৰ PWD বা স্পেচিয়েলি ব্লাইণ্ড তেওঁলোকৰ পুনৰ সংস্থাপন বা তেওঁলোকৰ কি সাহায্য কৰিব পৰা যায় তাৰ বিষয়ে।
তাতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কেইবাটাও স্কিম আছে একতো আমি ৰিজাৰ্ভেশ্যন থাকে কিন্তু ৰিজাৰ্ভেশ্যন হ'লেও নিশ্চয় চবে নাপাব কিন্তু এটা 4% ৰিজাৰ্ভেশ্যন আছে আৰু তাতে আমি যিমান যোগ্যতাৰ আধাৰত তেওঁলোকৰ কম্পিটিশ্যন হয় বা যেনেকুৱা হয় এইবিলাক প্ৰক্ৰিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছৰ জৰিয়তে তেওঁলোকক চিলেকশ্যন কৰা যায় তাৰ কাৰণে আমি তাতে ৰিহেবিলিটেট কৰোঁ তাৰ উপৰিও আমি এটা বহু সংখ্যক আমি দিব্যাংগজনক আমি মান্থলি 1000 rupees কৰি পেলাই পেঞ্চন দিয়া যায় যদিও এইটো হয় পেঞ্চনেদি কেৱল নচলিব কিন্তু এটা আৰ্থিক সহায় অনুসৰি এইটো দিয়া যায় তাৰ উপৰিও আমি যিসকল তেনেকুৱা দিব্যাংগ ব্যক্তি যদি নিজে ৰিহেবিলিটেট কৰিব হ'ব বিচাৰে তেওঁলোকৰ যদি কিবা এটা স্কিল আছে এই স্কিলটো ব্যৱহাৰ কৰি পেলাই ৰিহেবিলিটেট হ'ব বিচাৰে তাৰ কাৰণে আমাৰ ৰিহেবিলিটেশ্যন স্কিম আছে তাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে তাতে আপোনালোকে এপ্লাই কৰিব পাৰে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ বা ডিচিৰ জৰিয়তে আৰু তেতিয়া আমি তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ বিষয়ে আমি একশ্যন ল'ব পাৰোঁ আনকি বিভিন্ন আমাৰ গভৰ্ণমেণ্ট স্কিমবিলাকতো কিছুমান PWD সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে এইটো অন্য ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ তাতে আপোনালোকে এই মৰ্মে আপোনালোকে যিটো আপোনাৰ পাবলগীয়া এইটো আপুনি ল'ব পাৰে আংগনবাড়ী চেণ্টাৰৰ বিষয়ে আপুনি কৈছে যে যদি এইটো আকৌ আপোনাৰ এটা লোকেল সমস্যাৰ কথা কৈছে হয়তো তাতে ল'ৰা ছোৱালী কম হৈছে যদি বহুত বেছি কম হৈ যাব তেতিয়া আমি এইটো এনালিচিছ কৰি চাম হয়তো মাৰ্জাৰ কৰা যাব বা তেনেকুৱা যি ষ্টেপ আছে গভৰ্ণমেণ্টৰ গাইডলাইন অনুসৰি সেইটো লোৱা যাব কিন্তু আপুনি যদি এইবিলাক কথা লিখিত ক'ৰবাত আমাক দি দিয়ে ডিষ্ট্ৰিক্ট অফিচতে তেতিয়া আমি সেইটো ভালকৈ চাই দিব পাৰিম হয় আমি এই বিষয়ে পুনৰ কথা পাতিম আমি শ্ৰী মজুমদাৰ ডাঙৰৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি পোষণ অভিযানৰ নেতৃত্বত আছে প্ৰথমে আমাক জনাব নেকি যে কি উদ্দেশ্যৰে ভাৰতবৰ্ষত পোষণ অভিযান আৰম্ভ কৰা হৈছিলে হয় আকাশবাণীৰ সকলো শ্ৰোতাকে মোৰ নমস্কাৰ জনাইছোঁ আৰু পোষণ অভিযানটো 2018 চনত প্ৰথমবাৰৰ বাবে লঞ্চ কৰা হ'ল আৰু অসমত 2018 চনৰ নৱেম্বৰ মানত বস্তুটো অপাৰেশ্যনেল কৰা হ'ল মেইন আমাৰ যিকেইটা 4টা উদ্দেশ্য এটা হৈছে এটা এইটোক আমি ইংৰাজীত ষ্টাণ্টিং বুলি কওঁ যে বাচ্চাটোৰ যাতে ষ্টাণ্টিংটো কমাব পাৰি অৰ্থাৎ এটা বাচ্চাৰ ল'ৰা বা ছোৱালী সৰু তেওঁলোকৰ 5 বছৰ বয়সত বা 6 বছৰ বয়সত যিটো গ্ৰোথ হ'ব লাগিছিল সেই গ্ৰোথটো হোৱা নাই এতিয়া কেনেকৈ আমি আহাৰটো ভাল কৰি পেলাই তেওঁলোকৰ গ্ৰোথটো বঢ়াই দিব পাৰোঁ ছেকেণ্ড এছপেক্ট যিটো চাওঁ এইটো হৈছে আণ্ডাৰ নিউট্ৰিশ্যন কোনোবা বাচ্চাই যদি এডিকুৱেট ফুড খানা পোৱা নাই খাবলৈ এডিকুৱেট খাদ্য পদাৰ্থ পোৱা নাই তেতিয়াহ'লে আমাৰ বস্তুটো অংগনবাড়ী চেণ্টাৰতে হওক বা এতিয়া আমাৰ ছাৰে কোৱাৰ দৰে টেক হোম ৰেচন যিটো দি আছোঁ আমি ঘৰত গৈ পেলাই ৰেচনখিনি দি আছোঁ এইটো থাৰ্ড উদ্দেশ্যটো হ'ল এনিমিয়া কমোৱা এনিমিয়া অকল বাচ্চাৰ ক্ষেত্ৰতে নহয় এইটো প্ৰেগনেণ্ট মাদাৰৰ ক্ষেত্ৰতো আৰু যিবিলাকে ইতিমধ্যে মানে বাচ্চা জন্ম দিলে লেক্টেটিং মাদাৰ যিটো কওঁ ইংলিছত এইটো আৰু ফ'ৰ্থ আমাৰ উদ্দেশ্যটো হ'ল বাচ্চা এটা জন্ম হওঁতে যিটো তাৰ নৰ্মেল ৱেইট হ'ব লাগে তাতকৈ যদি কম ৱেইট হয় কেনেকৈ এই বাচ্চাটোক আমি স্পেচিয়েলি মনিটৰ কৰি পেলাই তাৰ ল' বাৰ্থ ৱেইটটো গুচাব পাৰোঁ আৰু কিছুমান আছে যে প্ৰত্যেক বছৰে কিমান কমাবলৈ আমি চেষ্টা কৰিম মানে এইকেইটা উদ্দেশ্যৰে প্ৰধানকৈ পোষণ অভিযান আৰু পোষণ অভিযান অকল চৰকাৰৰে নহয় পোষণ অভিযানত ইউনিচেফো ইনভলভ আছে তাৰ উপৰি টাটা ট্ৰাষ্ট তেওঁলোকো ইনভলভ আছে চ' টাটা ট্ৰাষ্টৰ ফালৰ পৰা তেওঁলোকে কি কৰিছে আমাৰ মানে আমাৰ জিলাখিনিত কেইখনমান জিলাত প্ৰেৰক হিচাপে এজন মানুহক এপইণ্ট কৰিছে এজন ব্যক্তিক এপইণ্ট কৰিছে চ' তেখেতো এইবিলাক চাই চ' এইকেইটাৰ উপৰি আমাৰ চৰকাৰৰ ফালৰ পৰাও ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ থাকে ব্লক কোঅৰ্ডিনেটৰ থাকে আমাৰ 33 মানে 33খন ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট ছেটআপ আছে হয় মানে ইয়াত নতুন নতুন ল'ৰা ছোৱালী যুৱক যুৱতী ইয়াত এটা সংস্থাপনৰ পথ মুকলি হৈছে হয় আমি এই বিষয়ে কথা পাতি থাকিম আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' মই শিৱসাগৰৰ পৰা ক'লোঁ হেমন্ত বৰাই হয় গৌৰৱমণি নমস্কাৰ মই এজন বিশেষভাৱে সক্ষম ব্যক্তি আচলতে চৰকাৰৰ তৰফৰ পৰা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা চৰকাৰৰ কেনেধৰণৰ আঁচনিবিলাক বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে যুগুত কৰিছে আৰু লগতে যিসকল মানে ক'তো চাকৰি বাকৰি পোৱা নাই সেইসকলৰ বাবে পুনৰ সংস্থাপনৰ কাৰণে কিবা চৰকাৰৰ তৰফৰ পৰা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি মই ফোনত ৰেডিঅ' আজি শুনিব পৰা নাই মানে গুৱাহাটী চেণ্টাৰটো শিৱসাগৰত বতৰৰ প্ৰতিকূল পৰিৱেশৰ বাবে অকণমান জনালে ফোনতে জনাই দিলে ভাল পাম
হয় হয়। ভাল বাৰু আপোনাৰ উত্তৰটো আচ্ছা আপোনাৰ উত্তৰটো মই দিছোঁ আপুনি যিখিনি আমাৰ আঁচনি আছে এইখিনিৰ বিষয়ে জানিব খুজিছে তা আমাৰ যিটো ৱেবছাইট আছে আমাৰ ৱেবছাইটত যিখিনি দিব্যাংগ ব্যক্তি আছে তেওঁলোকৰ কাৰণে কি কি স্কিম আছে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটটোত আছে আচ্ছা আচ্ছা হয় আপুনি ছ'চিয়েল ৱেলফেয়াৰ আৰু যদি আপুনি ইন কেছ ৱেবছাইটটো আপুনি নোৱাৰে যাবলৈ যদি কম্পিউটাৰৰ পৰা আপুনি কম্পিউটাৰ ব্যৱহাৰ কৰি যাব নোৱাৰে তেতিয়াহ'লে আপুনি ওচৰৰ যিজন আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আছে আপুনি কৈছে আপুনি শিৱসাগৰৰ পৰা কৈছে চ' শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰৰ লগত যোগাযোগ কৰক আৰু তেখেতে আপোনাক আটাইখিনি স্কিম দি দিব আৰু বিশেষকৈ আপোনাক এইটো কওঁ আমাৰ এটা যে নতুন আঁচনি আমি লৈছোঁ UDID ইউনিক আইডেণ্টিফিকেশ্যন কাৰ্ড চ' এইটোৰ কাৰণে আৰম্ভ হৈ গৈছিলে আমাৰ কাম কিন্তু ধৰক কোভিডৰ কাৰণে কামটো মানে বন্ধ হৈ গ'ল এতিয়া আমি ভাবিছোঁ এইটো আকৌ নতুনকৈ আমি বস্তুটো ৰিষ্টাৰ্ট কৰিম অ'কে চ' আপুনি সেই কাৰ্ডখনো লৈ ল'ব সেই কাৰ্ডখন ল'লে আপোনাৰ বহুত সুবিধা পাব আপুনি যিখন কাৰ্ড মানে এখন কাৰ্ড মানে জিলা এইটো কি জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা এখন আমাক কাৰ্ড দিছে সেইখনেই নহয় জানো নহয় সেইখনটো তাৰপৰা দিছে আপোনাৰ কাৰ্ডখন পাইছে নে চাৰ্টিফিকেটখন পাইছে এখন আমি কাৰ্ড এখন পাইছোঁ মানে হেৰিয়াৰ পৰা কি বুলি কয় বিশেষজ্ঞ মানে চিকিৎসকসকলে ঠিক আছে তাৰমানে আপুনি ইতিমধ্যে পালে কাৰ্ডটো ঠিক আছে আপোনাৰ নামটো আকৌ এবাৰ কওক না মই আমাৰ শিৱসাগৰৰ পৰা মই ক'লো হেমন্ত বৰা না হয় মই আপোনাৰ নামটো লিখি ৰাখিছোঁ আমাৰ লগত ডাটাবেছ এটা আছে মোৰ লগত মই তাতে এবাৰ চাই ল'ম আজি ছাৰ আপুনি একচুৱেলি এতিয়া যিটো UDID বিষয়ে কোৱা হৈছে সেইটো মই এটা এই বিষয়ে অলপ মই আৰু এক্সপ্লেইন কৰি দিব বিচাৰিছোঁ বিকজ এইটো নতুন বস্তু আৰু এইটো অত্যন্ত প্ৰয়োজনীয় বস্তু আমাৰ যিসকল দিব্যাংগজন আছে তেওঁলোকে এতিয়া জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ তেওঁলোকৰ অফিচৰ পৰা এটা ডিছেবিলিটি চাৰ্টিফিকেট ইতিমধ্যে প্ৰাপ্ত কৰিছে কিবা 40%ৰ কম আছে বেছি আছে তেনেকুৱাকৈ দি আছে এই কাৰ্ডটো আমাৰ লোকেলি বা ডিষ্ট্ৰিক্ট লেভেলত দিয়া হৈ আছিল ইতিমধ্যে তেনেকুৱাকৈ আমাৰ অসমত এইটো চলি আছে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা নতুন স্কিম লৈছে যিটো UDID বুলি পেলাই আমি কৈ আছোঁ এইটো ইউনিক ডিছেবিলিটি ID কাৰ্ড আৰু এইটো অল ইণ্ডিয়া নেশ্যনেল লেভেলত সেইটো স্কিমটো লোৱা হৈছে এইটো কেৱল অসমৰ কাৰণে নহয় এইটো অল ইণ্ডিয়া যিমান আমাৰ অল ইণ্ডিয়া লেভেলত ডিছেবল তেনেকুৱা PWD ব্যক্তিসকল আছে তেওঁলোকে সেইটো ৱেবছাইটত গৈ পেলাই এপ্লাই কৰিব লাগে UDIDৰ এটা ৱেবছাইটে আছে সকলোকে তাৰ যি জইণ্ট ডাইৰেক্টৰৰ পৰা হয়তো ডিছেবিলিটি চাৰ্টিফিকেট পাইছে তেওঁলোকে এপ্লাই কৰিব লাগে যিসকলে পোৱা নাই তেওঁলোকে এপ্লাই কৰিব লাগে যদি কোনোবা ব্যক্তি ভাবে যে তেওঁ PWD কেটেগৰীত পৰে তেতিয়া তেওঁলোকে সকলোকে মই এতিয়া অনুৰোধ কৰি আছোঁ যে সকলোৱে এইটো ৱেবছাইটত গৈ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৱেবছাইট এইটো UDID এইটো ৱেবছাইট আছে তাতে গৈ পেলাই নিজৰ ডিটেইলবিলাক ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰি দিয়ক অনলাইনে বস্তুটো ক'তো যাবও নালাগে আৰু যদি আপোনাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ চাৰ্টিফিকেট দিছে এইটোৰ লগতে আপুনি তাতে স্কেন কৰি পেলাই আপলোড কৰি দিয়ক আৰু যদি কোনোবা চাৰ্টিফিকেট নোপোৱা মানুহ আছে তেওঁলোকেও এপ্লাই কৰি দিয়ক আৰু তাতে এটা কলম আহিব যে চাৰ্টিফিকেট আছে নেকি আপুনি লিখি দিয়ক তাতে মোৰ চাৰ্টিফিকেট নাই এইটো আপলোড কৰি দিয়াৰ পিছত তাৰপিছত বেক এণ্ডত আমি তাৰ ওপৰতে কাম কৰিম যিসকলৰ চাৰ্টিফিকেট আছে তেওঁলোকৰ আমি চাৰ্টিফিকেটটো চেক কৰি পেলাই চাই ল'ম যে ঠিক হৈছে আৰু যদি কাৰোবাৰ চাৰ্টিফিকেট নাই তেওঁলোকক আমি মাতি আনি পেলাই জইণ্ট ডাইৰেক্টৰৰ পৰা এটা চাৰ্টিফিকেট এইটো দিলাই পেলাই আমি এটা নতুনকৈ কাৰ্ড বনাই দিয়া হ'ব আৰু এই কাৰ্ড স্পেচিয়েলি দিয়া হ'ব প্ৰত্যেক PWD ব্যক্তিসকলক এইটো নতুন স্কিম আৰম্ভ হৈছে সকলোৱে এপ্লাই কৰক আৰু এই কাৰ্ডটো যেহেতু ইউনিক হ'ব অল ইণ্ডিয়া লেভেলত এই কাৰণে এই কাৰ্ডটো পিছত গৈ পেলাই ইণ্ডিয়াৰ যিকোনো ষ্টেটত বা যিকোনো জেগাত এইটো কাম কৰা হ'ব কামত আহিব আৰু হয়তো ভৱিষ্যত এই কাৰ্ডৰ মান্যতা যেনেকুৱা ধৰক আধাৰ কাৰ্ড আগতে আছিল এতিয়া মান্যতা ধীৰে ধীৰে তাৰ প্ৰয়োজনীয়তা বহুত বাঢ়ি গৈছে তেনেকুৱা ভৱিষ্যত আমাৰ PWD ব্যক্তিসকলৰ কাৰণে UDID কাৰ্ডটো অত্যন্ত মহত্বপূৰ্ণ হৈ উঠিব এই কাৰণে সকলো আপুনি যিমান মানুহ জানে সকলোকে আপোনালোকে কওক বা আমাৰ যিসকল শ্ৰোতাসকল আছে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে সকলোৱে UDID ৱেবছাইটত গৈ পেলাই সকলোৱে এপ্লাই কৰক আৰু এপ্লাই কৰি পেলাই তাৰপিছত আমি তেওঁলোকক এটা কাৰ্ড দিলাই দিম আৰু সেই কাৰ্ডটো পিছত গৈ পেলাই আৰু বহুত ইম্পৰ্টেণ্ট হৈ উঠিব আৰু অত্যন্ত নিতান্ত এটা বিশেষ নম্বৰ এটা আছে নেকি এইটো আপুনি UDID এইটো ৱেবছাইটে আছে UDID বুলি পেলাই আপুনি যদি য'ত URL টাইপ কৰিবলগীয়া হয় UDID টাইপ কৰিলে এইটো ৱেবছাইটটো আহি যাব
আৰু তাতে আপোনালোকে নিউ এপ্লিকেশ্যন কৰি দিব পাৰিব আৰু যদি আপুনি কিবা কাৰণত অসুবিধা পাই আছে আমাৰ প্ৰত্যেক জিলাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ তেওঁলোকক সেইটো নিৰ্দেশ দিয়া আছে আপুনি তাতে যদি যোগাযোগ কৰে আপোনাৰ কম্পিউটাৰৰ সুবিধা নাই বা কিবা ইণ্টাৰনেট সুবিধা নাই তেওঁলোকে নিজে নিজৰ অফিচতে আপোনাৰ এপ্লিকেশ্যনটো কৰাই দি দিব আপুনি কেৱল যদি আপোনাৰ হাতত চাৰ্টিফিকেটটো আছে জইণ্ট ডাইৰেক্টৰ দিয়াটো লৈ গ'লেই হ'ব বাকী তেওঁলোকে কাম তাতে নিজে এপ্লিকেশ্যনো কৰাই দিব আৰু তাৰপিছত তাৰ ভেৰিফিকেশ্যন এইবিলাক কৰাৰ কাৰণেও পিছত যি প্ৰক্ৰিয়া আছে সেইটো তেওঁলোকে কৰিব বা তেওঁলোকে আৰু জইণ্ট ডাইৰেক্টৰ মিলি পেলাই যদি কোনোবা আহিব নোৱাৰে কিবা ধৰক এনেকুৱা লোকোমোটাৰ কিবা প্ৰব্লেম হ'ব পাৰে যে মই অফিচলৈ যাব নোৱাৰিম আপোনালোকে আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰক প্লিজ ফোন কৰি দিয়ক আৰু এইটো ফোন কৰি দিলে আমি প্ৰয়োজন পৰিলে আমি আপোনালোকৰ ঘৰত গৈ পেলাইও আমি আপোনালোকৰ এপ্লিকেশ্যনটো কম্পিউটাৰত আপলোড কৰাই দিব পাৰিম মানে এইটো আপুনি এইটো কথা কৈছে যে যিসকল দিব্যাংগ ব্যক্তি আছে UDID ৱেবছাইটৰ জৰিয়তে তেখেতসকলে আবেদন কৰিব পাৰে আৰু তাৰপিছত এখন কাৰ্ড লাভ কৰিব যিটো সমগ্ৰ দেশতে বলবৎ হ'ব প্ৰযোজ্য হ'ব হয় এয়া আমি নতুন কথা আমাৰ শ্ৰোতাসকলৰ বাবে আমি শুনিলোঁ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি পুনৰ ফোনটো লৈছোঁ হেল্ল' নমস্কাৰ ছাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মই জালুকবাৰী এষ্টেট হোমৰ পৰা কৈছোঁ ছাৰ হয় হয় কওক প্ৰশ্নটো ছাৰ মই বহুত পুৰণা ডেষ্টিটিউট হোমৰ ইনমেটছ হয় মোৰ ল'ৰা এটা ইয়াতে জন্ম পাইছে আৰু ছোৱালীজনীক মই আহোঁতে লগত লৈ আহিছোঁ এনেকৈ বুলি মই হোমত নিজৰ নিচিনা ঘৰৰ নিচিনা কাম বন কৰি খাই আছিলোঁ আৰু ইনমেটছ হৈ মানে মোৰ পিছত অহা ছোৱালীও বহুত সুবিধা পায় কামৰ মানে মই কোনো এটা মানে ভৱিষ্যত সুবিধাৰ কোনো এটা কাম হ'ব নোৱাৰোঁ মোৰ আগে পিছে কোনেও নাই আৰু ইয়াৰে কৰ্মচাৰীবিলাক ভাল নহয় মানে স্বাৰ্থপৰ লোভীয়া সেনেকুৱা ছাৰ মানে এনেকুৱা হৈছে যাক নেকি ভাবিব নোৱাৰি মোৰ আগে পিছে কোনেও নাই কাৰণে মোক লাত মাৰিব চাই সেনেকৈ এতিয়া মই ল'ৰা ছোৱালী দুটালৈ মই কি উপায়ে চলিম ছাৰ মইতো বহুত কামো কৰোঁ হোমখানত ৰেচন ষ্ট'ৰৰ পৰা মানে চিলাই কাটিং চলা কাপোৰ চিলোৱাক লাগি মই হোমখানত ব্যস্ততাত থাকোঁ ছোৱালীক ভাত দিয়াক লাগি আপোনাৰ যিটো সমস্যা সেইটো এটা ডাঙৰ সমস্যা আপোনাৰ স্পেচিয়েল আপোনাক বস্তুটো চাবলগীয়া হ'ব এইকাৰণে আপুনি আপোনাৰ যিটো লোকেল কোনোবা CDPO আছে তেওঁ বা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আছে তাৰ যদি আপুনি তাতে ইণ্ডিভিজুৱেলি যোগাযোগ কৰিব পাৰে তেতিয়া আপুনি বস্তুটো চাওক বা আমাৰ নিভা দাস বুলি আমাৰ জইণ্ট ডাইৰেক্টৰ আছে তেওঁৰ লগত আপুনি যদি একবাৰ ফোনত কথা পাতি ল'ব পাৰে তেতিয়া আপোনাৰ এই যিহেতু তেওঁ এই উইমেন ইছ্যুবিলাক চাই তেওঁ নিশ্চয় আপোনাৰ সমস্যাটো সমাধান কৰিব দিব পাৰিব বা আপোনাৰ নম্বৰটো ইয়াতে ৰেকৰ্ড হৈ আছে যদি আপুনি যি নম্বৰত আমাক ফোন কৰিছে এই অনুষ্ঠান শেষ হোৱাৰ পিছত বা পৰৱৰ্তী সময়ত আপুনি সেই নম্বৰত ফোন কৰি পুনৰ আপোনাৰ মোবাইল নম্বৰটো দি দিব তেতিয়া আমি ছাৰহঁতলৈ মোবাইল নম্বৰটো পঠাই দিম যোগাযোগ কৰিব পাৰিব হ'ব হ'ব ঠিক আছে আপোনাক ছাৰে কৈছে বিষয়টো আপোনাৰ চাই দিব হ'ব ধন্যবাদ আমি পুনৰ পোষণ অভিযানৰ বিষয়টোলৈ উভতি গৈছোঁ যে এই পৰ্যন্ত যোৱা 2 বছৰ হ'ল অসমত পোষণ অভিযানৰ যদি আমি অসমত সফলতাৰ বিষয়ে জানিব বিচাৰোঁ কিদৰে আঁচনিসমূহ ৰূপায়ণ কৰি থকা হৈছে পোষণ অভিযানৰ তলত আমি আমাৰ অংগনবাদী চেণ্টাৰবিলাক ভালকৈ চলিছে নে নাই তাৰ আৰু স্কিম আৰু ছাৰ্ভিচ ডেলিভাৰী হৈছে নে নাই সেইটো মনিটৰ কৰা যায় আমাৰ পৰা আমি ছুপাৰভাইজ কৰোঁ মনিটৰ কৰোঁ যে মানুহে খাদ্য পাইছে নে নাই তো ইয়াৰ তলত আমি কম্পিউটাৰাইজড ছিষ্টেম এটা কৰিছোঁ মোবাইল ফোন দিয়া হৈছে আমাৰ অংগনবাদী কৰ্মীসকলক আৰু কোভিডৰ কাৰণে পিছে আমাৰ মোবাইলবোৰ যদিও দিয়া হ'ল কিছু জিলাত ট্ৰেইনিংখিনি এতিয়াও হোৱা নাই ট্ৰেইনিং তেওঁলোকক দিব পৰা নাই যে এই একদম চিম্পল এটা আমাৰ এপ এটা আছে সেইটো ব্যৱহাৰ কৰিব লাগে চ' ডিষ্ট্ৰিক্ট আমাৰ টোটেল প্ৰায় 8+15খন ডিষ্ট্ৰিক্টত এতিয়াও ট্ৰেইনিং বাকী আছে চ' এই ডিষ্ট্ৰিক্টখিনিত ট্ৰেইনিং হৈ গ'লে এই বস্তুটো আমি ৰিয়েল টাইমত কোনটো অংগনবাদী চেণ্টাৰ কেনেকুৱা ধৰণে ফাংচন কৰিছে ৰিয়েল টাইমত আমি মনিটৰ কৰিব পাৰিম আমাৰ লগত যিখন ডেছবৰ্ড থাকিব তাত ফিডবেকটো আটাইখিনি জিলাৰ পৰা আহিব এইটো এটা তাৰপিছত আমাৰ পোষণৰ পৰা আমি এটা নতুন কনচেপ্ট এটা ডেভেলপ কৰিছিলোঁ যে প্ৰত্যেক অংগনবাদী চেণ্টাৰ ধৰক এনেকুৱা ধৰণৰ আছে কিছুমান চৰকাৰী বিল্ডিঙত আছে
কিছুমান স্কুলৰ লগতে আছে একে কেম্পাছত, কিছুমান হয়তো ভাড়া ঘৰত আছে। আমি প্ৰথম পৰ্যায়ত চেষ্টা কৰিছিলোঁ যে যিবিলাক অংগনবাদী চেণ্টাৰ স্কুলৰ লগত আছে বা যিবিলাক অংগনবাদী চেণ্টাৰ চৰকাৰী বিল্ডিঙত আছে তাতে কিটচেন গাৰ্ডেন, নিউট্ৰিশ্যন গাৰ্ডেন এখন, অৰ্থাৎ সেই কেম্পাছটোতেই যদি এখন আমাৰ হয় বাগিচা এখন থাকে, তেতিয়াহ'লে বাগিচাখনত যিখিনি বস্তু হ'ব সেইখিনি আমি ভাতৰ লগত তেওঁলোকক যিটো হট কুক মিল বুলি ছাৰে কৈছিলে, হট কুক মিলৰ লগত আমি সেইখিনিও এডিশ্যন কৰি দিব পাৰিম। চ' আমাৰ এই কনচেপ্টটো ইমানেই ভাল পালে যে এইটো গভৰ্ণমেণ্ট অফ এতিয়া ভাৰত চৰকাৰে এইটো এডপ্ট কৰি ল'লে আৰু প্ৰত্যেক ষ্টেটতে এতিয়া ডাইৰেকশ্যন দিছে যে নিউট্ৰিশ্যন গাৰ্ডেনৰ বা কিটচেন গাৰ্ডেনৰ এই কনচেপ্টটো এডপ্ট কৰিব। এটা সফলতা, ডাঙৰ সফলতা। তাৰপিছত তেনেকৈ আমাৰ গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়ে শ্ৰীমতী বৰ্ণালী ডেকা, তেখেতেও তাতে নতুন এটা ষ্টেপ এটা ল'লে পোষণৰ তলতে। চ' এই বস্তুটো ধৰক মোৰ অলেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটোও ষ্টাডি কৰি আছে যে এইটো বেলেগ ষ্টেটতো ৰেপ্লিকেট কৰিব পাৰে নেকি। এনেধৰণে আমাৰ ধৰক যথেষ্ট প্ৰগ্ৰেছ এতিয়া হৈছে। ট্ৰেইনিংখিনি শেষ হৈ গ'লে আমাৰ প্ৰগ্ৰামটো ফুল্লি অপাৰেশ্যনেল হৈ যাব। আমাৰ অসমত টোটেল ধৰক 61 মানে 61,000ৰো বেছি অংগনবাদী চেণ্টাৰ আছে। চ' এই চেণ্টাৰখিনিৰ পৰা যেতিয়া আমি ইনফৰমেশ্যনটো ৰিয়েল টাইম পাম, আজি এতিয়া ধৰক 2টা কমপ্লেইন আমি পালোঁ অংগনবাদী চেণ্টাৰৰ ওপৰত, তাৰপিছত আমি ৰিয়েল টাইমত বস্তুটো মনিটৰ কৰিব পাৰিম। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, ফোনটো লৈছোঁ। হেল্ল'। হয়, হেল্ল'। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা ক'লে? হয়, নমস্কাৰ। মই দৰং জিলাৰ পৰা কৈছোঁ, বহৰা দলংঘাট। হয় হয় হয়, আপোনাৰ প্ৰশ্নটো সোধক। চাউল ছাৰ আৰু চলিয়া ছাৰক মোৰ নমস্কাৰ জনাইছোঁ। হয়, নমস্কাৰ। নমস্কাৰ ছাৰ, মই এজন দিব্যাংগ ব্যক্তি, ব্লাইণ্ড মানে মই। হয় ছাৰ, চৰকাৰতো কেইবাখনো আমাৰ মানে ডিজিবল বা দিব্যাংগৰ কাৰণে ধ্বজাবাহী আঁচনি কেইখনমান আছে। মোদী ছাৰে আমাক দিব্যাংগ বুলি কৈছে, বিশেষভাৱে সক্ষম বুলি কৈছে। আমি খুব ভাল পাইছোঁ। এই শব্দকেইটা আমাক বহুত ভাল উৎসাহ দিছে। কিন্তু তাৰ মাজতে বিশেষভাৱে সক্ষম বুলি কৈছে, যিবিলাক আঁচনি আছে আমাৰ বিশেষভাৱে প্ৰিপেয়াৰেশ্যন বা তাৰ কি কয় প্ৰিফাৰেঞ্চ দিলে আমি ভাল পাম বা আমি অফিচ কাছাৰীত গ'লে বহুত আহুকাল পাবলগীয়া হয়। গতিকে এইখিনি যাতে নাথাকে আৰু আমাৰ যিটো দিব্যাংগসকলৰ মানে দীনদয়াল আঁচনি আছিলে পেঞ্চন, এই পেঞ্চনটো আমাৰ ইৰেগুলাৰ। আমি দাবী কৰি আছোঁ বেলেগ ষ্টেটত, আমাৰ অসমত বাহিৰে দিল্লী বা অন্য যেনেকুৱা ফেচিলিটি আছে দিব্যাংগৰ কাৰণে, পেঞ্চনটো বেছিকৈ পায়, ৰেচন পাতিৰ তেওঁলোকে ঘৰত দি থৈ যায়। আমাৰ সেইখিনি নাই। আমাৰ কাৰিকৰী শিক্ষা কিবা কিবি এইবিলাকো আমাৰ অসমত নাই। কিন্তু চাকৰিত এপ্লাই কৰিব লাগিলে কিন্তু সেইবিলাক বিচাৰে। তাৰ উপৰি আমাৰ যিটো এই লকডাউনত এটা ঘোষণা কৰিছিলে কেন্দ্ৰীয় চৰকাৰে, মাননীয় নিৰ্মলা সীতাৰমণ বাইদেউ মোদী ছাৰে, লকডাউন 3,000 টকা 3 মাহত, আজিলৈ কাৰো একাউণ্টত সোমোৱা নাই। আৰু এটা মোৰ অনুৰোধ ছাৰলে, আমাৰ এই যে অৰুণোদয় আঁচনি আছে, আমাৰ দিব্যাংগখিনিক সামৰি ল'লে আমি ভাল পাম। প্লাছ আমাক ঘৰ যিটো চৰকাৰী আৱাস গৃহ প্ৰধানমন্ত্ৰী, আৱাস গৃহ আমাৰ দিব্যাংগসকলক আচলতে দিব লাগে। আমিতো কিছুমানে পাইছে বাৰু, কিছুমানে পোৱা নাই। নোপোৱাবিলাকে কাৰোবাৰ ঘৰৰ পৰিয়ালে কোনোবাই পাইছে, কিন্তু দিব্যাংগজনে নাপায়। আৰু যিটো ক'লো মই কি কয় আমাৰ মানে অৰুণোদয় আঁচনি যে 830 টকা সম্ভৱ, সেইটো পাব লাগে। কাৰণ আমাৰ দিব্যাংগসকলে এখন ঘৰত বাস কৰে বা মানে ঘৰৰ অকণমান বোজা যেন অনুভৱ কৰে বা এনেকুৱা কেটেৰা জেঙেৰাও কৰে বহুতে, মই নিজে উপলব্ধি কৰিছোঁ। আৰু এনেকুৱা ক্ষেত্ৰত কিছুমান মানুহ ল'ৰা ছোৱালী আমাৰ দিব্যাংগ ওলাই যায় বাটলৈ শিক্ষা কৰিবলৈ, ঘৰত অলপ হেৰি পায়। গতিকে আমাৰ এই আঁচনিটো 830 টকীয়া যিটো অৰুণোদয় আঁচনি, সেইটো আঁচনিৰ সুবিধাটো আমাক দিলে ভাল। আৰু ঘৰ যিটো চৰকাৰী আৱাস গৃহ, সেইটো দিলে ভাল। আমি নথৈ আনন্দিত হ'ম। আমাৰ এটা ইণ্টাৰভিউ হ'ব লগা 2 তাৰিখে ওলাব হেনো, এডমিট ওলালে। আৰু আমাৰ যিবিলাক ভেকেঞ্চি আছে, যিখিনি পাবলগীয়া আমাৰ পোষ্ট আছে দিব্যাংগৰ, এইখিনি পোষ্টতো আমাক বহুত হেমাহি কৰি আছে, নেগলেক্ট কৰি আছে। যদি চবকা সাথ চবকা বিকাশ চবকা বিশ্বাস এই কথাটো সঁচাকে হয়, যদি উপলব্ধি কৰে চৰকাৰে বা
সকলোৱে উপলব্ধি কৰে তেতিয়াহ'লে এইখিনি হয়। আমাৰ আকৌ বিকাশ হ'বৰ কাৰণে নিশ্চয়, আমি হয়। আমি এটা মানে আমি চন্দ্ৰৰ যেনেকৈ জন্তু চন্দ্ৰ সূৰ্যৰ পোহৰত জিলিকি উঠে আপোনালোকে আমাক অকণমান পোহৰ দিয়ক আমি চেষ্টা কৰোঁ সমাজৰ কাৰণে কিবা কৰিবৰ কাৰণে আমি যিখিনি পাব লাগে আমাক দিব লাগে আচলতে কিন্তু দ্বিধাবোধ কৰিলে আমি অলপ বেয়া পাওঁ আমাৰ চেণ্টিমেণ্টত লাগে এতিয়া লকডাউনৰ পৰিস্থিতি সোমোৱা নাই হয় আপোনাৰ পুনৰ হয় আপোনাৰ নামটো আৰু আপোনাৰ ঠাইখনৰ বিষয়ে জনাব নেকি মোৰ নাম শ্ৰী দিলীপ ডেকা হয় দিলীপ ডেকা মোৰ ঘৰ দৰং জিলাৰ গভৰা গাঁও হয় ধন্যবাদ ডেকা ডাঙৰীয়া আপুনি কেইবাটাও বিষয় উত্থাপন কৰিছে আমি এতিয়া ছাৰৰ পৰা দুগৰাকী ছাৰৰ পৰা উত্তৰটো শুনো আপোনাৰ উত্তৰসমূহ শুনো হয় ধন্যবাদ আপুনি বহুত ডিটেইলত কথাবিলাক কৈছে মই অলপ পইণ্ট ৱাইজ আপোনাক ক্লেৰিফাই কৰাৰ চেষ্টা কৰিম আপুনি যেটো অৰুণোদয় বা PM আৱাস যোজনা এইবিলাক স্কিমৰ কথা কৈছে এইটো আমাৰ অসম চৰকাৰৰ অন্যান্য বিভাগসমূহ কৰে তেওঁলোকে নিশ্চয় এইটো শুনি আছে বা আমিও তেওঁলোকক আপোনাৰ এই কথাৰ জৰিয়তে অৱগত কৰি দিম যোৱা সপ্তাহত এই বিষয়টো তেখেতে উত্থাপন কৰিছিলে তো এইটো অন্য বিভাগে নিশ্চয় ল'ব আৰু আমিও টেক আপ কৰিম আপুনি আৰু এটা কথা কৈছিল ৰিগাৰ্ডিং আমাৰ দিব্যাংগ যেটো পেঞ্চন যোজনা আছে পেঞ্চন যোজনা এই বছৰ আমি তাতে অলপ মানুহসকলে যেন সময়মতে পইচা পায় তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা লৈছোঁ আমি এই বছৰ এতিয়া কোৱাৰ্টাৰলি বস্তুটো কৰি দিয়া হ'ল কোৱাৰ্টাৰলি মানে গোটেই আমি বছৰত 4 ভাগ কৰি পেলাই 3 মাহৰ কাৰণে আমি পেঞ্চনবিলাক দিম সো দ্যাট আমাৰ একেবাৰে নাপায় মানুহবিলাকে সময়মতে হেতু পায় এই কাৰণে ইতিমধ্যে কারেন্ট ইয়াৰৰ যেটো ফার্স্ট কোয়ার্টার এপ্রিল মে জুন তার কাৰণে প্ৰায় 48-49 crore টকা অলৰেডি ষ্টেট গভৰ্ণমেণ্টে ৰিলিজ কৰি দিছে ডাইৰেক্টৰলৈ আৰু হেতু যিমান আমাৰ বেনিফিচিয়াৰী আছে লাভাৰ্থী আছে তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্টলি সোমাই যাব কতো যাবৰ প্ৰয়োজন নাই কাৰণ তাতে আপুনি যাব নালাগে এটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ স্কিম হয় এই কাৰণে যিবিলাক আমাৰ বেনিফিচিয়াৰী আছে তেওঁলোকৰ একাউণ্টত ডাইৰেক্টলি জমা হৈ যাব এটো হল ফার্স্ট কোয়ার্টার তাৰ মানে এপ্ৰিল মে জুন অলৰেডি ষ্টেট গভৰ্ণমেণ্টে ৰিলিজ কৰি দিছে ৰিগাৰ্ডিং আৰু জুলাই আগষ্ট সেপ্টেম্বৰ এই বস্তুটো আমি এই সেপ্টেম্বৰৰ মাহৰ ভিতৰতে আমি শেষ কৰাৰ চেষ্টা কৰি আছো সো দ্যাট আমি উইদিন দ্য কোৱাৰ্টাৰে আমি দি দিব পাৰোঁ আৰু এই মতে নেক্সট কোৱাৰ্টাৰ যেটো আমাৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ হ'ব হেতু আমি চেষ্টা কৰিম যে অক্টোবৰ নৱেম্বৰ ডিসেম্বৰৰ মাজত দি দিয়া যাওক আৰু তাৰ পিছত চতুৰ্থ কোৱাৰ্টাৰ যেটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ হ'ব সো কোৱাৰ্টাৰলি আমাৰ এতিয়া এইবাৰ পৰা আমি চেষ্টা কৰি আছো যে কোৱাৰ্টাৰলি বস্তুটো ৰিলিজ হয় তেতিয়া মানুহবিলাকে সময় পইচাটো পাই থাকিব আৰু তাৰ যেটো বেনিফিট তেওঁলোকে লাভ ল'ব পাৰিব ইয়াৰ লগতে যোৱা বছৰৰ কিছুমান আমাৰ বেনিফিচিয়াৰীৰ পইচা ৰৈ গৈছিল তাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে অলৰেডি প্ৰায় 16-17 কোটি টকা ৰিলিজ কৰি দিছে যেটো অলৰেডি ডাইৰেক্টৰ সোশ্যাল ওয়েলফেয়াৰক ৰিলিজ কৰি দিয়া হৈছে আৰু এইবিলাকো যিসকল বেনিফিচিয়াৰী আছে যিমান তেওঁলোকৰ প্ৰাপ্য আছে এইবিলাক তেওঁলোকে পাব আপুনি কিছুমান কথা ৰিহেবিলিটেশ্যনৰ বিষয়ে সুধিলে এটো মই আগতেকে কৈছো আমাৰ দীনদয়াল ৰিহেবিলিটেশ্যন স্কিমো আছে দিব্যাংগসকলৰ কাৰণে আৰু তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে যদি আপোনাৰ কিবা স্কিল আছে কিন্তু আপুনি কৈছে যে আমাৰ স্কিল ডেভেলপ কৰিব লাগে হয় স্কিলটো ডেভেলপ কৰিব লাগিব তাৰ কাৰণে আমি কিছুমান স্কিম লওঁ আমাৰ তেনেকুৱা কিছুমান চেণ্টাৰ আছে আপুনি ইন্টাৰেষ্ট শ্ব' কৰিলে যিসকল দিব্যাংগজন আছে তেওঁলোকে কিবা ইন্টাৰেষ্ট শ্ব' কৰিলে তাৰ ওপৰত আমি স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম ল'ব পৰা যায় চাকৰিৰ বিষয়ে আপুনি কৈছিল হয় আমি আমাৰ ষ্টেট কেবিনেট ইতিমধ্যে ইয়াৰ ওপৰত ডিসিজন লৈছে আৰু হেমতে আসাম ষ্টেট পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড লৈ নিৰ্দেশনাও দিয়া হৈছিল আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টৰ যিমান PWDৰ কাৰণে ব্যাকলগ ভেকেন্সি আছিল গ্ৰেড 3 বা গ্ৰেড 4 এটো তেওঁলোক সকলোকে জনোৱা হৈছিল যে আপোনালোকে ডাইৰেক্টলি পুলিচ আমাৰ আসাম ষ্টেট পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড লৈ তেওঁলোকৰ কিমান ভেকেন্সি আছে কোন পে স্কেলত আছে কি ধৰণৰ আছে তেওঁলোকক জনাবলৈ আৰু ইতিমধ্যে অলৰেডি যিমান গ্ৰেড 3 আছিল তেওঁলোকৰ কমপ্লিট প্ৰক্ৰিয়া পূৰণ কৰি দিয়া হ'ল আৰু হেমতে তেওঁলোকে চাকৰি যি পাবলগীয়া আছিল এটো ইতিমধ্যে হৈ গ'ল গ্ৰেড 4ৰো আমাৰ গোটে ডিপাৰ্টমেণ্ট বিলাকৰ পৰা অলৰেডি তেওঁলোকৰ ব্যাকলগ ভেকেন্সি কালেক্ট কৰা হ'ল কালেক্ট কৰি পেলাই পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছিল কিছুমান আগো বাঢ়িল কিন্তু মাজতে আপোনালোকে সকলোৱে জানে এই কোভিডৰ কাৰণে বস্তুটো সব ৰৈ গ'ল ইতিমধ্যে পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আকৌ এটা সিদ্ধান্ত লৈছে 2 তাৰিখৰ পৰা তেওঁলোকে যিমান
আৰু বাকী আছে তেওঁলোকৰ এডমিট কাৰ্ডবিলাক ইছ্যু কৰিব আৰু তাৰপিছত যিটো ৰৈ গৈছে সেইটো তেওঁলোকে ইমিডিয়েটলি বস্তুটো কমপ্লিট কৰিব আমাৰ যিটো আমাৰ ডিছকাশ্যন হৈছে সেইমতে বোধহয় আমি অক্টোবৰ মাহৰ ভিতৰত বস্তুবিলাক শেষ কৰিব পৰা হয়তো আমাৰ সম্ভৱ হ'ব বা নৱেম্বৰ ফাৰ্ষ্ট উইক বা ফাৰ্ষ্ট হাফ তেনেকুৱা যাব তেতিয়া আমাৰ এই গ্ৰেড 3 গ্ৰেড 4 দুটাৰে প্ৰক্ৰিয়া পূৰা হ'ব আৰু তাৰপিছত আৰু যদি যেতিয়া ভেকেঞ্চি যি ওলাব যিমতে ওলাব এইটো আমি সেইমতে তেতিয়া ফিল আপ ডিপাৰ্টমেণ্টবিলাক যিহেতু এপইণ্টিং অথৰিটি হয় তেওঁলোকে এইবিলাকৰ ওপৰত নিশ্চয় কাম কৰি থাকিব পাৰিব তেখেতে আন এক বিষয় উল্লেখ কৰিছে ধৰক যিটো অহা যোৱাৰ ক্ষেত্ৰত বা চৰকাৰী কাৰ্যৰ ক্ষেত্ৰত মানে ভাৰত চৰকাৰে যোনটো এক্সেচিবল ইণ্ডিয়া বা সুগম্য ভাৰত বুলি যিটো ইনিচিয়েটিভ লৈছে তাৰ গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় এইটো একচুৱেলি বহুত ইম্পৰ্টেণ্ট বস্তু যাৰ ওপৰত আমাৰ এটা ডিজায়াৰেবল লেভেলত আমি ক'ব পাৰিম যে আমি এচিভমেণ্ট আমাৰ এতিয়ালৈ হোৱা নাই কিন্তু বস্তুটো অলৰেডি এক্সেচিবল ইণ্ডিয়া কেম্পেইন আৰম্ভ হৈছে ইতিমধ্যে ফাৰ্ষ্ট ফেজ হিচাপে আমি গুৱাহাটীত প্ৰায় 48 মান আমাৰ চৰকাৰী বিল্ডিং তেনেকুৱা চিহ্নিত কৰা হ'ল আৰু এইবিলাকক চিহ্নিত কৰি পেলাই আমাৰ এটা অডিট এক্সেচিবল অডিট এজেঞ্চিৰ জৰিয়তে এইটো এক্সেচিবল অডিট কৰোৱা হৈছে আৰু তেওঁলোকে কি তাতে লগাব লাগে so that এইটো কমপ্লিটলি এক্সেচিবল হৈ যায় অল কাইণ্ড অফ দিব্যাংগ ব্যক্তিসকলৰ কাৰণে তাৰ কাৰণে তেওঁলোকে অডিট কৰি দিছে তাৰ ভিত্তিত আমাৰ PWD ইতিমধ্যে এষ্টিমেট বনাইছে আমি অলৰেডি টেণ্ডাৰ এইবিলাক কৰি পেলাই PWDয়ে কামো দিছে চ' এইবিলাক কাম এতিয়া 48 বিল্ডিঙৰ কাৰণে আমাৰ চলি আছে তাৰে আমি আকৌ সেকেন্ড ফেজো আৰম্ভ কৰা হ'ল এই সেকেন্ড ফেজত আমি 100 মান আনাদাৰ 100 মান বিল্ডিং আমি লৈছোঁ যাক এক্সেছ অডিট এটা অডিট এজেঞ্চিৰ জৰিয়তে এক্সেছ অডিট ইতিমধ্যে প্ৰায়খিনি কাম কমপ্লিট হৈ গ'ল আৰু এইটো এক্সেচিবল অডিটৰ এতিয়া আমি ৰিপৰ্টটো পোৱাৰ পিছত আমি PWDক এইটো এই 100 বিল্ডিং আনাদাৰ বিল্ডিং আমি দি পেলাই এইবিলাক বিল্ডিঙক কমপ্লিট এক্সেচিবল কৰি দিয়াৰ কাৰণে কিমান আৰু এষ্টিমেটত তেওঁলোকে এষ্টিমেট বনাব এষ্টিমেট বনোৱাৰ পিছত তাৰ যিটো প্ৰক্ৰিয়া আছে টেণ্ডাৰ এইবিলাক কৰি পেলাই আমি এইবিলাকো সেকেন্ড ফেজৰ কাম কৰাম ইতিমধ্যে তাৰ থাৰ্ড ফেজো আৰম্ভ হৈছে এইবাৰ আমি থাৰ্ড ফেজ হিচাপে আমাৰ ষ্টেটৰ অন্যান্য যিবিলাক মেজৰ চিটিজ বা টাউনছ আছে এইবিলাকৰ আমি কিছুমান এতিয়া বিল্ডিং অফিচ বিল্ডিং চৰকাৰী বিল্ডিং এইবিলাক ল'ম আৰু তেওঁলোকক আকৌ তেনেকুৱা এক্সেছ অডিট কৰি পেলাই তাৰ কাৰণে যি ৰেট্ৰফিটিং কৰি পেলাই এই বিল্ডিংবিলাকক আমি এক্সেচিবল কৰি দিব পৰা যায় তাৰ কাৰণে এইটো আমি থাৰ্ড ফেজত আমি কাম কৰিম এইবিলাক আমি বিল্ডিং ইতিমধ্যে চিহ্নিত কৰা হৈছে আৰু তাৰ আমি এতিয়া এক্সেচিবল অডিট আমি এতিয়া কৰাম এতিয়া এইটো আৰম্ভ হোৱা নাই এই থাৰ্ড ফেজৰ এই কামবিলাক আৰম্ভ হ'ব আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপুনি কোনে ক'লে নমস্কাৰ মই পশ্চিম বৰ্ষাজুলিৰ পৰা কৈছোঁ ডিষ্ট্ৰিক্ট বাক্সা আছাম হয় মই মতিউৰ ৰহমান কৈ আছোঁ হয় তাৰমানে মই এবাৰ ফোন কৰিছিলোঁ এই যিটো অংগনবাড়ীৰ কথাটো ক'লো মই এজন দৃষ্টিহীন তাৰমানে এই দৃষ্টিহীন তাৰমানে মই এইটো গাঁৱত মই এটা আঁচনি পোৱা নাই যেনেকুৱা কণ্ট্ৰল যিটো ৰেচন কাৰ্ডটো আৰু আপোনাৰ যিটো আয়ুষ্মান যিটো ভাৰত কাৰ্ড যি স্মাৰ্ট কাৰ্ড যিটো হৈ আছে 5 বছৰৰ কাৰণে 5 লাখ টকাৰ যিটো চিকিৎসা হয় সেই কাৰ্ডটোও পোৱা নাই আৰু মই তাৰমানে এই যিবিলাক বস্তুবিলাক তাৰমানে হেৰি কৰোঁ মই তাৰমানে কোনো এটা আঁচনি মই পোৱা নাই আৰু যিটো পেঞ্চন আছিল আৰু 300 টকা মাহত যিটো পোৱা যায় সেই পেঞ্চনটো তাৰমানে আজি কেইমাহ হ'ল তাৰমানে লকডাউনৰ পৰা এইটো আমাৰ একাউণ্টত সোমাই নাই তাৰমানে আৰু যিটো 5,000 10,000 বা 1,000 কৈ এইবিলাক যিকেইটা তাৰমানে অফাৰ আহে স্কিম আহে এইটো পইচা সোমাই নাই আৰু কি মই যেতিয়া ইয়াতে ইলেকশ্যন আহে ইলেকশ্যন টাইমতো ইয়াতেতো এইটো ক'ব নোৱাৰে যে এইটো দৃষ্টিহীন বা এইটো অন্ধ মানুহৰ ভোট এইটো হেৰি ভোট এইটোগিলা নাহে কিন্তু ভোটটোতো লয়ে এইটো তাৰমানে ভোট লয় কিন্তু আমাক আঁচনিকেইটা আমাৰ হেৰি নকৰে তাৰমানে এটা আজিকালি এতিয়া ৰেচন কাৰ্ড পোৱা নাই তাৰমানে মই কি তাৰমানে আপোনালোকৰ ওচৰত মই তাৰমানে হেৰি সেইটো তাৰমানে হেৰি নহয় নেকি তাৰমানে আমি ইমান সৰুকে আমাক আপোনালোকে কিয় ইমান সৰু কৰিছে বা ভগৱানতো সৰু কৰিছে কিন্তু ভগৱানৰ ওপৰত নিৰ্ভৰ আছে কিন্তু আমি মানুহবিলাক আমাক গণ্য নকৰা আমাক তাৰমানে কোনো এটা হেৰি নিদিয়ে তাৰমানে আপোনাৰ ক্ষোভটো বুজি পাইছোঁ হয় নিশ্চয়কৈ তেখেতে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই হয় ছাৰসকলে এতিয়া আপোনাৰ বিষয়টো শুনিলে ছাৰসকলে উত্তৰটো দিব হয়
আপুনি যি আপোনাৰ তিনিটা কথা আছিল একটা প্ৰথম কথা যিটো ৰেচন কাৰ্ডৰ কথা কৈছে বা আয়ুষ্মান ভাৰতৰ কথা কৈছে এইটো মোৰ বিশ্বাস আপোনাৰ কথাটো যিটো সম্বন্ধিত বিভাগ আছে এইটো নিশ্চয় শুনিছে বা আমিও তেওঁলোকক অৱগত কৰি দিম আমাৰ ফুড এণ্ড চিভিল ছাপ্লাইজ ডিপাৰ্টমেণ্ট তেওঁলোকে ৰেচন কাৰ্ডটো চায় আৰু হেল্থ ডিপাৰ্টমেণ্টে আয়ুষ্মান ভাৰত এই স্কিমটো চায় তেওঁলোকে নিশ্চয় আপোনালোকৰ এই কামটো চাই দিব থাৰ্ড কথা যেটো আপুনি কৈছিল ৰিগাৰ্ডিং এই দিব্যাংগ পেঞ্চন হেতু মই ইতিমধ্যে কৈছোঁ যোৱা বছৰটো কমপ্লিট পইচা ৰিলিজ কৰা দিয়া হৈছে আৰু এই বছৰৰো আমাৰ ফাৰ্ষ্ট কোৱাৰ্টাৰৰ টকা অলৰেডি ষ্টেট গভৰ্ণমেণ্টে ৰিলিজ কৰি দিছে যেটো এপ্ৰিল মে জুন এইটো 3টা মাহৰ আৰু অলৰেডি এইটো ডাইৰেক্টৰে পইচাটো এফঅচিটো পাই গৈছে আৰু তেওঁলোকে আইদাৰ ৰিলিজ কৰি দিছে বা ৰিলিজ কৰাৰ প্ৰক্ৰিয়াত আছে এইটো আপোনালোকে এইটো অতি সোনকালে পাই যাব বিকজ ষ্টেট গভৰ্ণমেণ্টৰ পৰা যেটো কৰিবলগীয়া আছিল এইটো কমপ্লিট হৈ গ'ল আৰু নেক্সট কোৱাৰ্টাৰৰ পৰা যেটো আমাৰ জুলাই আগষ্ট ছেপ্টেম্বৰ কোৱাৰ্টাৰ এইটো আমাৰ এইবাৰৰ পৰা চেষ্টা হ'ব আমি উইদিন দ্য কোৱাৰ্টাৰ বস্তুবিলাক ফিনিশ কৰি দিওঁ হয় আমি পুনৰ পোষণ বিষয়টোলৈ আহিছোঁ যে প্ৰতি বছৰ এটা মাহ পোষণ মাহ হিচাপে উদযাপন কৰা হয় কিন্তু এইবাৰ যিহেতু কোভিড-19ৰ এই মহামাৰীৰ সময়ছোৱাত এইবাৰ কি ধৰণৰ পৰিকল্পনা আপোনালোকে লৈছে হয় পোষণ মাহটো ছেপ্টেম্বৰ মাহত এই কৰা হয় উদযাপন কৰা হয় সো এই বছৰো ছেপ্টেম্বৰ মাহতে কৰা হ'ব ডিটেইল ইনষ্ট্ৰাকচন আমাৰ গভৰ্ণমেণ্ট অফ ভাৰত চৰকাৰৰ পৰা আহিবলৈ এতিয়াও বাকী আছে সো হয়তো আশা কৰিছোঁ যে সোমবাৰে পাম আৰু সোমবাৰে ভাৰত চৰকাৰে এখন ভিডিঅ' কনফাৰেন্সো দিছে 12টা বজাত সো সেইখনত হয়তো আমাক নিৰ্দেশনা দিব কি ধৰণে কৰিব লাগে কিন্তু যোৱাবাৰ আমি বহুত ডাঙৰকৈ কৰিব পাৰিছিলোঁ জিলা লেভেলত আমি ফাংচন পাতিছিলোঁ ব্লক লেভেলত পাতিছিলোঁ সাব ডিভিজন লেভেলত পাতিছিলোঁ এবাৰ পিছে ৰেষ্ট্ৰিকশ্যনৰ কাৰণে এটো সম্ভৱ নহব সো যিখিনি আমাৰ ইন্টাৰেকশন হ'ব বেছিভাগ ওয়েবিনাৰ ফৰ্মত হ'ব বা জুম মিটিংত হ'ব বা এনআইসিৰ যোগেৰে হ'ব সো এনেকে কৰিম তথাপি আমি প্ল্যান কৰিছো যে এবাৰ আমি নিউট্ৰিশন গাৰ্ডেন যিখন অৰিজিনাল আমাৰ যেটো কনসেপ্ট নিউট্ৰিশন গাৰ্ডেনৰ ওপৰত যথেষ্ট এমফেসিস দিম এবাৰ যাতে প্ৰত্যেক অঙ্গনবাড়ী সেন্টাৰত এখন নিউট্ৰিশন গাৰ্ডেন এখন নিউট্ৰি গাৰ্ডেন এখন থাকে সো এইটোৰ ওপৰত এবাৰ বহুতে গুৰুত্ব দিম আমি আৰু তাৰোপৰি আৰু কিছুমান আছে তেনেকুৱা ধৰণৰ আছনি আমি হয়তো সোমবাৰেহে ক'ব পাৰিম কি ধৰণৰ কাৰ্য আছে কি ধৰণৰ কাৰ্যসূচী আপোনাৰ কিচেন গাৰ্ডেনৰ যে আপুনি উল্লেখ কৰিলে বিষয়টো অকমান বিতংভাৱে জানিবলৈ আমাৰ ইচ্ছা গৈছে যে 61000 যদি অংগনবাড়ী কেন্দ্ৰত এই কিচেন গাৰ্ডেন সামৰি লোৱা হয় এটো খুব কোটা ভাল ব্যৱস্থা এটা হ'ব আপোনালোকে যেটা পৰিকল্পনা কৰিছে তাত কিচেন গাৰ্ডেনত তাত কি বস্তু থাকে সাধাৰণতে আমাৰ কিচেন গাৰ্ডেন এখনত যিখিনি টক সিজনাল যিখিনি ভেজিটেবল সেইখিনি যদি তেওঁলোকে লয় শাক পাচলি যিখিনি ধৰক মটৰ হ'ব পাৰে মানে গ্ৰীন পিজ মটৰ লগাব পাৰে শাক লগাব পাৰে বিলাহী লগাব পাৰে নেমু টেঙা লগাব পাৰে এটা নেমু টেঙা ধৰক গছ এজোপা লগালে বছৰটো পায়ে থাকিব একদম বিলাহী হয়তো সিজনাল হ'ব বিলাহী বান্ধাকবি ফুলকবি সবেই ল'ব লাগে আৰু এইবাৰ আমি এটা কম্পোনেন্টে লম যে ইনিশিয়ালি হয়তো 61000 নোৱাৰিম কিন্তু প্ৰত্যেক জিলাতে যাতে প্ৰত্যেক ব্লকতে যাতে কেইটামান অন্তত অঙ্গনবাড়ী সেন্টাৰত এইবাৰ নিউট্ৰিশন গাৰ্ডেন কেখন হৈ যায় ইতিমধ্যে আছে বহুত অঙ্গনবাড়ী সেন্টাৰত কিন্তু তথাপি এইবাৰ আমি বস্তুটো আগবঢ়াই নিম যাতে হ্যান্ড হোল্ডিং তেওঁলোকক সাপোর্ট দিব পাৰো আৰু আমি ইতিমধ্যে এগ্ৰিকালচাৰ মানে কৃষি বিভাগৰ লগত যোগাযোগ কৰিছো তেওঁলোকৰ সহায়ৰে আমি এই কিচেন গাৰ্ডেনবোৰ মানে এস্টাবলিশ কৰিম আৰু তেওঁলোকে আমাক এসুৰেন্স দিছে যে তেওঁলোকে বিভিন্ন বস্তুৰ বীজ আমাক দিব বীজ যোগান ধৰিব তেওঁলোকে যোগান ধৰিলে আমি সেইখিনিকে ব্যৱহাৰ কৰিব পাৰিম অতি সুন্দৰ এই প্ৰকল্প আন এগৰাকী সতে ফোন কৰিছে ফোনটো লৈছো হেল্ল' হেল্ল' হয় নমস্কাৰ স্যাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মোৰ জিলা কামৰূপ হয় গাঁও তুলামাটি হৈছে হয় আপুনি প্ৰশ্নটো কৰক ছাৰক মানে মোৰ ল'ৰা এজন হয় ল'ৰাজন মোৰ অন্ধ হয় হেল্ল' হয় হয় আমি শুনিছো মোৰ ল'ৰাজন মোৰ অন্ধ হয় মানে মই চৰকাৰী ফালৰ পৰা বিকলংগ বহুত সাহায্য দিয়ে বুলি শুনিছো আৰু দেখিছো কিন্তু মই একো সাহায্য পোৱা নাই তেখেতৰ বয়স কিমান হৈছে আপোনাৰ ল'ৰাজনৰ বৰ্তমান 21 চলি আছে স্যাৰ আচ্ছা 21 আৰু চৰকাৰী ডকুমেন্ট বিলাকো আছে পান কাৰ্ড আছে ভোটাৰ আইডি আছে একাউন্ট আছে কিন্তু মই একো সাহায্য পোৱা নাই আপোনালোকৰ ফালৰ পৰা কিবা সাহায্য
হয় আপোনাৰ ফোন নম্বৰটো বিচাৰিছে ছাৰে আপুনি ফোন নম্বৰটো যদি জনায় হয় মানে মই কথা পাতি থকাতে আমাৰ ফোন নম্বৰ হয় পুনৰ আপুনি এবাৰ ফোন কৰি এই নম্বৰটো ইয়াত জনাই দিব আমাৰ এই নম্বৰটোতে ফোন কৰিব আপোনাৰ নম্বৰটো লিখি ৰাখিব আৰু আমি ছাৰসকলক দি দিম হয় ধন্যবাদ আপুনি ফোন কৰাৰ বাবে তেখেতে নম্বৰটো হয় আপুনি নম্বৰটো যদি দিয়ে দিব পাৰে এতিয়া আৰু স্যাৰ হয় দিয়ক তেতিয়াহ'লে 7086 হয় 7086 কওক হয় কৈ যাওক আপুনি 7086 হয় 34 98 98 06 হয় ধন্যবাদ হয় স্যার হয় ধন্যবাদ ধন্যবাদ আমি বিভিন্ন বিষয়ত কথা পাতিলোঁ এটা বিষয় পাতিবলৈ আমাৰ এতিয়া বাকী আছে এইটো হ'ল জ্যেষ্ঠ নাগৰিক ছিনিয়ৰ চিটিজেনৰ কাৰণে গতিকে আমাৰ সমাজৰ জ্যেষ্ঠ নাগৰিকৰ ভূমিকা আছে সমাজৰ তেখেতসকলৰ অভিজ্ঞতা তেখেতসকলৰ দীৰ্ঘদিনৰ কাম কাজৰ পিছত তেখেতসকলে এই বিয়লি বয়সত নিশ্চয়কৈ সহায় সুবিধা বা যি ধৰণৰ চৰকাৰৰ পৰা লাভ কৰাৰ প্ৰয়োজন তেওঁলোকে নিশ্চয় লাভ কৰাটো উচিত গতিকে তেখেতসকলৰ বাবে কি চিন্তা কৰিছে এইটো হয় ছিনিয়ৰ চিটিজেন আমাৰ সমাজৰ কাৰণে এটা এছেট আৰু আমি সেইটো সদায় তাক যেনেকুৱা তেওঁলোকে যি ৰেচপেক্ট পাব লাগে আৰু যি আমাৰ পৰা শ্ৰদ্ধা পাব লাগে সেইটো পাব লাগে আৰু তাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্ট হওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হওক সকলোৱে এটা দায়বদ্ধতা আছে আৰু সেইমতে আমি স্কিমবিলাকো লৈছোঁ আৰু তেওঁলোকৰ কাৰণে যি কৰিবলগীয়া আছে কৰি আছোঁ তাতে কেইবাটাও কথা আছে এক নম্বৰ ধৰক ওল্ড এজ পেঞ্চন আছে যেটো যদিও আমি ডিপাৰ্টমেণ্ট হিচাপে নকৰোঁ কিন্তু অন্য ডিপাৰ্টমেণ্ট সেইটো কৰে আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰাও কেইবাটাও তেনেকুৱা স্কিম আছে স্পেচিয়েলি যিবিলাক ওল্ড এজ হোম আছে তো আমি এইবিলাক প্ৰায় ডিষ্ট্ৰিক্টবিলাকত আমাৰ স্পেচিয়েলি এইবিলাক চব NGO চলায় কিন্তু আমি তাতে ফাইনেন্সিয়েল ছাপোৰ্ট কৰোঁ তো তেনেকুৱা আমাৰ যিমান ওল্ড এজ হোম আছে তাতে যিমান ডেষ্টিটিউট বা তেনেকুৱা নিজে থাকিব বিচৰা কিছুমানো ছিনিয়ৰ চিটিজেন থাকে তেওঁলোকক আমি তাতে দেখভাল কৰাই দিওঁ আমাৰ এটা ছিনিয়ৰ চিটিজেন ৱেলফেয়াৰ বোৰ্ড বা কাউন্সিলো আছে যেটো এইবিলাক আমাৰ স্কিম ছিনিয়ৰ চিটিজেন স্কিমবিলাক কেনেকুৱা কাম কৰি আছে আৰু তাৰ লগতে যদি কিবা সংগতি ৰাখি তাতে কিবা কমপ্লেইণ্ট পায় ছিনিয়ৰ চিটিজেনক ভালকৈ দেখা নাই বা কিবা অসুবিধা হৈছে তেতিয়া এই আমাৰ কাউন্সিল ছিনিয়ৰ চিটিজেন যেটো কাউন্সিল আছে তেওঁলোকেও তাৰ ওপৰতে বিহিত ব্যৱস্থা লয় তো ছিনিয়ৰ চিটিজেনৰ ওপৰত এতিয়া কোভিডৰ সময়ত আমি স্পেচিয়েল এটেনশ্যন দিছোঁ আমাৰ নীতি আয়োগৰ জৰিয়তে কিছুমান তাতে কাম কৰা হৈছে আমাৰ কিছুমান ডিষ্ট্ৰিক্টে এইবিলাক পদক্ষেপ লৈছে যে তেওঁলোকক ফোন কৰি পেলাইও খবৰ লোৱা হৈছে তেওঁলোকে ঠিকে আছে নাই তেওঁলোকক স্বাস্থ্যমূলক হওক বা ইভেন যদি কিবা সাইকোলজিকেল নিড আছে এইবিলাকৰ ওপৰত আমি য'ত আমাৰ ইনফৰমেশ্যন আছে য'ত ছিনিয়ৰ চিটিজেন ব্যক্তি আছে কিন্তু তাতে হয়তো ভালকৈ চোৱা চিতা কৰা মানুহ নাই তাতে আমাৰ তেনেকুৱা পাৰ্চনেলি গৈ পেলাই নহ'লেও আমি ফোন কৰি পেলাই বা ভিডিঅ' কল কৰি পেলাইও তেনেকুৱা বিভিন্ন আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এইবিলাক ব্যৱস্থা কৰা হৈছে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক হয় মই বসন্ত কলিতা দৰং জিলাৰ দুখীয়াৰ পৰা ক'লো মই দুয়োগৰাকী সমল ব্যক্তি নমস্কাৰ জনাইছোঁ মোৰ দুটা কথা সুধিবলগীয়া আছিলে মোৰ ছোৱালীজনী 2017 চনৰ 19 জুলাই তাৰিখে জন্মগ্ৰহণ কৰিছিলে তাৰ আগতে আমাৰ মানে অংগনবাদী কেন্দ্ৰ বা সাব চেণ্টাৰৰ বাইদেউসকলে একাউণ্ট এটা খুলিব দিছিলে আমি সেইমতে একাউণ্টটো খুলিলোঁ আমি গম পাওঁ জানো যে সমাজ কল্যাণ বিভাগৰ পৰা খাদ্যৰ কাৰণে কিবা কিবি অলপ পইচাৰ যোগান ধৰে আৰু 6,000 টকাও মানে কিছুমান একাউণ্টত সোমাইছিলে সেই সময়ত এতিয়া 3 বছৰ এমাহ হ'ল এতিয়ালৈ এই একাউণ্টটো খোলাই থাকিল সমাজ কল্যাণ বিভাগৰ তেনেকৈ ধৈৰ্যবাহী আঁচনিৰ পৰা এটকাও আমি পাবলৈ সক্ষম নহ'লোঁ আৰু এটা কথা দ্বিতীয়তে মোৰ আৰু এটা প্ৰশ্ন আছিলে আমাৰ অংগনবাড়ী কেন্দ্ৰত যিখিনি সামগ্ৰী যোগান ধৰে চাউলে হওক দাইলে হওক বা মটৰে হওক সেইখিনি উন্নত মানৰ নহয় কেতিয়াবা এইবাৰ লকডাউনৰ সময়ত যিখিনি চাউল বিতৰণ কৰিছে শিলিগুৰিৰে ভৰা
জীৱ জন্তুৱে নাখায় আনকি। এইখিনি সামগ্ৰী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলক কিনিব দিয়া হয় নে চৰকাৰে সেই বিভাগে যোগান ধৰে, এইটো মই জানিব বিচাৰোঁ। আৰু আমাৰ কেন্দ্ৰটো 74 নম্বৰ কলিতাপাৰা ডিকিলাৰ অন্তৰ্গত। আমাৰ অফিচটো হ'ল মেইন অফিচ পাথৰিঘাট হয়। কিন্তু এটা কথা, ইয়াতে যিখন কমিটি আছে সেই কমিটি অৱগত নকৰি তেওঁলোকৰ নিজা ইচ্ছামতে সামগ্ৰীসমূহ বিতৰণ কৰে। কিছুমানে এপোৱাও পাব, কিছুমানে দুপোৱা পাব, এনেধৰণৰ। এনেকুৱা কিবা নিয়ম আছে নেকি? এইখিনি মই জানিব বিচাৰিছোঁ। ধন্যবাদ। আপুনি যিটো সমস্যা কৈছে, প্ৰথম কথা মই ক'ম যে যদি ধৰক আপোনালোকৰ কিবা সামগ্ৰী দিয়া হৈছে আৰু তাৰ যদি কোৱালিটিটো যিটো নিৰ্দিষ্ট কৰা আছে তাৰ মতে নহয়, তেতিয়া আপোনালোকে কেতিয়াও সেইটো গ্ৰহণ কৰিব নালাগে। আৰু ইমিডিয়েটলি সেইটো ডিচিৰ তাতে হওক বা CDPৰ তাতে হওক বা ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰত হওক, সেইটো ইমিডিয়েটলি কমপ্লেইন কৰি দিব লাগিব। যিবিলাক যিটো হট কুকড মিল বা এইবিলাক যিটো ঘৰত দিয়া যায়, সেইটো আমাৰ যদিও তাতে লোকেলি, কিন্তু আপুনি এই বস্তুটো মইতো এইটোৱে ক'ম যে ইমিডিয়েটলি আপুনি কমপ্লেইন কৰিব লাগে। চেম্পলটো ৰাখি থৈ পেলাই আপুনি ডিচিৰ তাতে ইমিডিয়েটলি এইটো কমপ্লেইন কৰি দিয়ক, তাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা যাব। আৰু আপুনি এটা কথা কৈছিল যে আপোনাৰ যিটো এটা ল'ৰা বা ছোৱালী জন্ম হৈছে, এইটো 6,000 টকা, একচুৱেলি 6,000 টকা যিমান মই জানো সেইটো মাদাৰৰ কাৰণে থাকে। তাৰে 5,000 rupees আমাৰ প্ৰাইম মিনিষ্টাৰ মাতৃ বন্দনা যোজনা তাৰ কাৰণে দিয়া হয়, আৰু 1,000 টকা জন্নী সুৰক্ষা যোজনাৰ জৰিয়তে যদি আপোনাৰ হস্পিটেল বা হেল্থ চেণ্টাৰত জন্ম হৈছে তেতিয়া দিয়া যায়। আৰু PMMVY এইটো 5,000 টকাটো একেলগে দিয়া নাযায়, তাৰ কেইটা প্ৰক্ৰিয়া আছে। আপুনি যেতিয়া প্ৰেগনেঞ্চি লাভ কৰে তেতিয়া এটা ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে, প্ৰিনেটেল চেকআপ কৰাব লাগে। এইবিলাক বিভিন্ন পৰ্যায়ত আপুনি যদি এইবিলাক কাম কৰায় তেতিয়াহে এইবিলাক পইচাটো দিয়া যায়। এইটো আমাৰ মেইন উদ্দেশ্য হ'ল যেন মাদাৰো সুস্থ থাকক আৰু যি নতুন প্ৰজন্ম এতিয়া জন্ম লৈছে তেওঁ যদি যেনে সুস্থ থাকক, সেইবিলাক ইনচিয়'ৰ কৰাৰ কাৰণে, আৰু এইটো ইনচিয়'ৰ কৰাৰ কাৰণে যেন মাতৃজন ভালকৈ নিউট্ৰিশ্যন পায়, এইবিলাকৰ কাৰণে এই পইচাটো দিয়া যায়। এইটো মেইন উদ্দেশ্য হৈছে যে স্বাস্থ্য, নিউট্ৰিচিয়াছ ফুড যদি মাতৃয়ে খায় তেতিয়া যিটো ল'ৰা ছোৱালী হ'ব তেওঁ সুস্থ জন্ম হ'ব তাৰ কাৰণে। আৰু যদি জন্মটো হেল্থ এটা ইনষ্টিটিউশ্যনত হয় তেতিয়া এইটো ছেফ ডেলিভাৰী হ'ব। আৰু আমি চৰকাৰেও এইটো এটা চেষ্টা কৰি আছে যেন আমাৰ যি ইনফেণ্ট মৰ্টেলিটি ৰেট আছে বা মেটাৰ্নেল মৰ্টেলিটি ৰেট আছে এইবিলাক যেন ন্যূনতম হৈ যায়, আৰু তাৰ কাৰণে এইবিলাক স্কিমটো লোৱা হৈছে। আমাৰ সময় প্ৰায় শেষ হৈ আহিলে। শেষত দুয়োগৰাকী সমৰ ব্যক্তিৰ পৰা জানিব বিচাৰিছোঁ যে আগন্তুক দিনত সমাজ কল্যাণ বিভাগে আৰু নতুন কি পৰিকল্পনা গ্ৰহণ কৰিছে, যে এটা কিটচেন গাৰ্ডেনৰ বিষয়ে আমাক জনালে। মই এইখিনিত এটা কথা কৈ দিওঁ, সেইটো আমাৰ যিটো উইমেন হেল্পলাইন, আমি অলপ আগতে কৈছিলোঁ, সেইটো 181 আমাৰ এটা উইমেন হেল্পলাইন আছে। আমাৰ এতিয়াও কিছুমান মহিলাসকলে ফোন কৰিছিল, যিবিলাক মহিলা স্পেচিফিক ইছ্যু আছে, এইবিলাকৰ কাৰণে আপোনালোকে 181 টোল ফ্ৰী নম্বৰ, আপোনাক ফোন কৰিলে পইচা নালাগিব, সকলোৱে ইয়াতে ফোন কৰিব পাৰে। আৰু তাতে উইমেনৰ বিষয়ে কি স্কিম আছে এইটো আপোনালোকে জানিব পাৰিব। উইমেনৰ আপোনালোকৰ যদি ব্যক্তিগত হিচাপে কিবা প্ৰতাৰণা পাই আছে, কোনোবা আপোনাক পৰেচান কৰি আছে, ক'তবা ইভ টিজিং হৈ আছে, ক'তবা ডমেষ্টিক ভাইলেঞ্চত আপোনালোকে বা ক'তবা আপুনি গম পাইছে কিবা ট্ৰাফিকিং হ'ব বা কোনোবা এই ধৰণৰ যিটো সমস্যা যদি আপোনালোকে উইমেন ৰিলেটেড আপোনালোকে ভাবে, এইবিলাকো এইটো 181ত ফোন কৰি পেলাই জনাওক। তেওঁলোকে গোটেই আপোনাৰ ডিটেইলবিলাক লৈ আপোনাৰ তাৰ কাৰণে যি সহায় কৰিবলগীয়া হ'ব সেইটো তেওঁলোকে তাৰপিছত এইটো 181 আমাৰ তাৰ বেক এণ্ডত যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকে তাৰ ওপৰত ল'ব। যদি আপোনাক লিগেল সহায় প্ৰয়োজন হ'ব সেইটোও দিব, কিবা চাইক'লজিকেল লাগে এইবিলাকো দিব, বা যদি আপুনি কেৱল জানিব বিচাৰিছে কিছুমান গাইডলাইন বা এই বিষয়ে ক'ত কেনেকুৱা হ'ব পাৰে এইবিলাকৰ ওপৰত তেওঁলোকক ইনফৰমেশ্যন দিয়া হ'ব। চ' এই 181টো মই সকলো মহিলাসকলক অনুৰোধ কৰিম সেইটো ব্যৱহাৰ কৰক। এইটো টোটেলি
ফ্ৰী নম্বৰ টোল ফ্ৰী নম্বৰ যিটো আমি কওঁ ইয়াতে আপুনি ফোন কৰিলে কোনো ধৰণৰ আপোনাৰ পইচা নাযায় এইকাৰণে আপোনালোকে সেইটো কিবা হেল্প লাগে হেল্পৰ কাৰণে ফোন কৰক হেল্প মিনছ লিগেল হেল্প কিবা পুলিচৰ সহায় লাগে মেডিকেলৰ সহায় লাগে এইবিলাকো আমি তাতে হেল্প কৰাই দিব পাৰোঁ এইবিলাকো কথা আছে বা যদি আপোনাৰ কিবা ঘৰত কোনোবা এনেকুৱা হয় যে কিছুমান ঘৰত ধৰক বহুত প্ৰতাৰণা হৈ আছে শাৰীৰিকভাৱেও হয়তো এটা ডেঞ্জাৰ উপস্থিত হৈছে এইবিলাকো যদি ফোন কৰি 181 জনোৱা যায় তেওঁলোকে তাতে পুলিচ পঠাই পেলাই হোক বা মেডিকেল টিম পঠাই পেলাই ৰিট্ৰিভো কৰিব পাৰে ৰিকভাৰো কৰিব পাৰে আৰু তাৰপিছত আমাৰ ওৱান ষ্টপ চেণ্টাৰ আছে প্ৰত্যেক জিলাতে আমাৰ ওৱান ষ্টপ চেণ্টাৰ আছে য'ত মহিলাসকল যদি কোনোবা ইন ডিষ্ট্ৰেছ আছে প্ৰতাৰিত হৈ আছে তেওঁলোকক আমি কিছুদিনৰ কাৰণে ৰাখিব পাৰোঁ আৰু যদি বেছি দিন ৰাখিবলগীয়া প্ৰয়োজন হয় তেতিয়া তাৰ কাৰণেও আমাৰ সুধাৰ গৃহ আছে তাতে আমি বেছি দিনৰ কাৰণে ৰাখিব পাৰোঁ কিছুমান আমি তাতে ট্ৰেইনিঙো দিলাব পাৰোঁ য'ত আত্মনিৰ্ভৰ হোৱাৰ কাৰণে বা আমাৰ যদি কোনোবা ট্ৰেফিক উইমেন থাকে তাৰ কাৰণে আমাৰ উজ্জ্বলা হোম আছে তাতে আমি ৰাখিব পাৰোঁ তো আমাৰ এইবিলাক ব্যৱস্থা আছে এইবিলাক আপোনালোকে যদি কোনোবা ভাবে যে আপোনাক বেলেগো প্ৰয়োজন আছে তেতিয়া 181ত ফোন কৰি পেলাই জনাব লাগে আমাৰ আজি সময় প্ৰায় শেষ হৈ আহিলে আমি যথেষ্ট সংখ্যক বিষয় আমি আলোচনা কৰিলোঁ গুৰুত্বপূৰ্ণ আৰু কিন্তু কিছু বিষয় থাকিও গ'ল আমি পৰৱৰ্তী সময়ত এই বিষয়ে পুনৰ আলোচনা কৰিম মই দুগৰাকী সমল ব্যক্তি শ্ৰীযুত চাহু ছাৰ শ্ৰীযুত মজুমদাৰ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মানিলৈ ধন্যবাদ জনাই আজি দৃষ্টিপাত অনুষ্ঠান আমি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে অনুষ্ঠানত সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত উপস্থিত আছিল অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব মুকেশ চন্দ্ৰ চাহু আৰু পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থপ্ৰতিম মজুমদাৰ অনুষ্ঠানটিৰ আঁত ধৰিলে মানৱ প্ৰতিম শৰ্মাই সহযোগ কৰিলে অপূৰ্ব মালিয়ে এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ